মাতটো আহিছে নাই চোৱাচোন মাতটো আহিছে নে শুনিছে নে মই ৰৈ দিছোঁ মানুহখিনি হওক কেইজনমান নমস্কাৰ সঁচা কথা ক'বলৈ গ'লে জীৱনত মই প্ৰথমবাৰ নহ'লেও বহুত দীঘলীয়া বিৰতিৰ পিছত মই কেইটামান কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ কথাখিনি হয়তো অকণমান দীঘলীয়া হ'ব পাৰে কিন্তু আজি এই কথাখিনি মাত্ৰ মই আৰম্ভণি হিচাপেহে ক'ম কাৰণ ইয়াৰ পিছত মই আৰু মোৰ বহুত কথা ক'বলগীয়া থাকিব এতিয়া নিৰ্বাচনৰ বতৰ আৰম্ভ হৈ গৈছে আৰু নিৰ্বাচনৰ বতৰত গণতান্ত্ৰিক দেশ এখনত সদায় যিটো প্ৰথা গণতান্ত্ৰিক যিটো চিষ্টেম তাত চৰকাৰ ভাঙে নতুন চৰকাৰ আহে চৰকাৰ সলনি হয় আকৌ পুৰণি চৰকাৰখন আকৌ উভতি আহে গতিকে এই অপজিশ্যন আৰু ৰুলিং এইটো হ'ল গণতান্ত্ৰিক ব্যৱস্থা এটাৰ এটা নিয়ম আৰু সুস্থ গণতন্ত্ৰৰ শাসক আৰু বিৰোধী দুইটাৰে সমান ভূমিকা থাকে য'ত বিৰোধী য'ত শক্তিশালী আৰু শাসক য'ত দায়বদ্ধ তেনেধৰণৰ ব্যৱস্থা এটাতহে এখন সমাজত গণতন্ত্ৰ সুস্থ হৈ থাকে মই ব্যাখ্যালৈ নাযাওঁ কথাবোৰৰ মই কথাও ব্যাখ্যালৈ নাযাওঁ পিছলৈ যাম যদি প্ৰয়োজন অনুভৱ কৰোঁ মই পিছত ক'ম আজি মই কেইটামান চুটিকৈ কেইটামান কথা মই কৈ যাম আজি দুদিন আগত মই এটা কবিতা লিখিছিলোঁ সেইটো লৈ এতিয়া খুব চলি আছে ট্ৰলিং আৰু মই এইকেইদিন মই ভালকৈ চাই আছোঁ গোটেই কথাখিনি কোনে কি কৈ আছে মই আজি কিছুদিনৰ পৰা আৰু বা মোৰ যদি যিসকলে মোৰ কবিতাবোৰ মন দি পঢ়ে তেওঁলোকে জানে যে মই কিমান দিনৰ পৰা কবিতাবোৰ কি ধৰণৰ অৰ্থ বহন কৰা কবিতা মই লিখি থাকোঁ মই লিখি আছোঁ কিছুমানে মোক ইয়াতে কোৱা শুনিছোঁ বা দেখিছোঁ মই যে এওঁ নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছে কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যিসকলে নাজানে যে মই কবিতাৰে আৰম্ভ কৰিছিলোঁ মোৰ লেখা আৰু এটা সময়ত অসমৰ বিভিন্ন বাতৰি কাকতত মোৰ লেখা প্ৰকাশ হৈছিল মোৰ কবিতাৰ কিতাপ আছে কিন্তু এটা সময়ত মই কবিতাৰ জগতখনৰ পৰা ইচ্ছাকৃতভাৱে সিদ্ধান্ত লৈ মই আঁতৰি আহিছিলোঁ কেতিয়া আঁতৰি আহিছিলোঁ যিদিনা পূৰবী শিৱমে আত্মহত্যা কৰিছিল সেইদিনাৰ পিছত সেইদিনা মই সিদ্ধান্ত লৈছিলোঁ এই পৃথিৱীখনৰ পৰা মই দূৰত থাকিম আৰু মই মোৰ কাম মোৰ নিজৰ প্লেটফৰ্মখনৰ পৰা মই কৰিম আৰু মই গদ্যত বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেই দিনবোৰৰ কথা আজি মই ইয়াত আলোচনা নকৰোঁ প্ৰয়োজন হ'লে ভৱিষ্যতে মই সেইবোৰ দিনৰ কথাও মই পাতিম মই কবিতা লিখি আছোঁ তাৰপিছত এটা সময়ত আমি সামাজিক মাধ্যম আমাৰ হাতলৈ আহিল মোৰ এখন নিজাকৈ ৱাল হ'ল মই তাত স্বাধীন মই নিজক সুধি মোৰ যি ঠিক লাগে মই তাত লিখোঁ আৰু তাত মই কেতিয়াও আশা নকৰোঁ
সকলোৱে তাত আহি হাত চাপৰি দিবহি, সকলোৱে তাক সমৰ্থন কৰিব। যিহেতু মই নিজে গণতন্ত্ৰত বিশ্বাসী, গতিকে তাত ডিচেণ্ট সদায় থাকিব, তাত সদায় তাৰ বিৰুদ্ধ অপিনিয়ন সদায় থাকিব, সমালোচনা সদায় থাকিব। মোৰ কাৰণে এইটো তেনেই, মই খুব সহজভাৱে লওঁ কথাবোৰ আৰু মই শ্ৰদ্ধা কৰোঁ বিৰুদ্ধ মন্তব্যবোৰক। আজি কিছুদিনৰ আগৰ পৰা যিটো মই ৩-৪টামান কবিতা লিখিছোঁ, কবিতাকেইটা যিসকলে মোক একচুৱেলি মোৰ লেখা পঢ়ে, তেওঁলোকে মই কবিতাবোৰ যে লিখিছোঁ, বিশেষকৈ এই শেষৰ কবিতাটো, তেওঁলোকৰ কথা মই কম আগত যে তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিয়া নাই, দিছে যদি সমৰ্থনত দিছে আৰু কিছুমান মনে মনে আছে। কাৰণ তেওঁলোকে মোৰ দীৰ্ঘ জীৱনৰ মোৰ যিটো যাত্ৰা, সেই যাত্ৰা তেওঁলোকে জানে, মোৰ কিতাপৰ মাজেৰে জানে আৰু তেওঁলোকে জানে যে মই যিয়ে নিলিখোঁ, মই দায়বদ্ধতাৰে লিখোঁ আৰু কলম যেতিয়া মই হাতত লওঁ তেতিয়া মই নিজৰো হৈ নাথাকোঁ। কলমদাৰৰ ক্ষেত্ৰত মই কেতিয়াও আপোচ নকৰোঁ। মই মনে মনে থাকিব পাৰোঁ ক'ৰবাত, যেতিয়া বহুত মানুহ থাকে কথা ক'বলৈ, তাত মই নাযাওঁ। মোৰ কণ্ঠ সৰু, মোৰ শক্তি সীমাবদ্ধ। গতিকে যিসকলৰ অসুবিধা হৈছে নেকি, যিসকলৰ কণ্ঠহীন, যিসকলে ক'ব নোৱাৰে কথা, যিয়েই নহওক, তেওঁলোকৰ কাৰণেই মই সাধাৰণতে মই কলম তুলি লওঁ। মই এইটো বিষয়েও আকৌ পিছত কম, আজি মই চমুকৈ কৈ গৈছোঁ। মই যিকেইটা কবিতা এই কেইদিনতে লিখিছোঁ, যেতিয়া কঠীয়াৰ ওপৰত যেতিয়া বুলডজাৰ চলাইছিল, সেইখিনি সময়ত মই এটা কবিতা লিখিছিলোঁ। মই কালে কোৱা কথা বুলি এটা কবিতা লিখিছিলোঁ, অলপতে লিখিছোঁ। সাধু শুনাৰ সময় বুলি কবিতা লিখিছিলোঁ। কিন্তু যিসকলে আজি প্ৰতিষ্ঠান বিৰোধিতাৰ নামত এই যে কঠিন কঠিন বা যিকোনো কথাবোৰ যে ক'বলৈ লৈছে, তেওঁলোকে কিন্তু সেই কবিতা কেইটাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু কোনো ধৰণৰ মাত দিয়া নাই, তেওঁলোকে কিন্তু একো কোৱা নাই। মই ভাবোঁ যে তেওঁলোকৰ এইটো, মই তেওঁলোকক দুখ নিদিওঁ। মই ভাবোঁ যে তেওঁলোকৰ সেইখিনি যিখিনি বৌদ্ধিকতাৰ প্ৰয়োজন আছে, সেইখিনি অভাৱত তেওঁলোকে তাৰ গভীৰৰ অৰ্থ হয়তো তেওঁলোকে বুজি পোৱা নাই। আৰু এইটো কবিতা যিটো মই কুমজেলে পোৱা সংবাদ বুলি লিখিছোঁ, সেইটো মই অলপ সহজকৈ লিখিছোঁ, যাতে সকলোৱে যাতে এইটো বস্তু মই কি ক'ব বিচাৰিছোঁ যাতে অনুভৱ কৰিব পাৰে বা বুজি পাব পাৰে। কাৰণ কেতিয়াবা কি হয়, কিছুমান মানুহৰ কাৰণে বা কাৰোবাৰ কাৰণে ছবি এখন আঁকি আকৌ তলত লিখি দিব লগা হয় যে এইটো আম, তলত মই লিখি দিলোঁ এইটো আম, নহ'লে বুজিয়ে নাপায়। নেদেখে বস্তু আমটো ধৰক দেখা নাই কেতিয়াও, গতিকে আম বুলি লিখি দিব লাগিব। গতিকে এই কবিতাটো আছিল তেনেধৰণৰ এটা কবিতা। আৰু কবিতাটো মই এতিয়া পঢ়িটো শুনাব নালাগে, কাৰণ আপোনালোকক প্ৰায় মুখস্থ হৈ গৈছে চাগে। গতিকে মই তেওঁলোকৰ সেই বৌদ্ধিক তীক্ষ্ণতাটো যে তেওঁলোকৰ নাই, থকা হ'লে তেওঁলোকে মোৰ বাকী কবিতা কেইটাও তেওঁলোকে বুজি পালেহেঁতেন আৰু মোৰ কি স্থিতি সেইটোও তেওঁলোকে জানিলেহেঁতেন। আৰু এই কবিতাটো মই কিয় লিখিছোঁ সেইটোও তেওঁলোকে জানিলেহেঁতেন। আৰু মই ভাবোঁ যে তেওঁলোকে মোৰ যিসকলে এই সমালোচনা এটা বেলেগ আৰু অশালীনতা এটা বেলেগ, এই অশালীন মানুহখিনিয়ে বা যিবোৰে মোক যিবোৰ কথা লিখি আছে, এইখিনি মই গোটেইখিনি বস্তু মই লিখিছোঁ, তেওঁলোকে মই নাভাবোঁ যে তেওঁলোকে মোৰ কিতাপ পঢ়িছে, বা যদি পঢ়িছে তেওঁলোকে মোক সেই কিতাপৰ গভীৰলৈ তেওঁলোক যাব পাৰিছে বুলি মই নাভাবোঁ। গতিকে মোক বহুতে কৈছে যে মই খুব তৰল, টুলুঙা আৰু বাতুলতা এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ কৰিছে। আৰু মই কেইটামান কথা কওঁ সদায়, আধা পকা বাওঁহতীয়া বুলি কওঁ। মই আধা পকা বাওঁহতীয়া বুলি মই কিয় কওঁ মই আজি বুজাই দিম আপোনালোকক। পন্থা আছে, বিভিন্ন ধৰণৰ পন্থা আছে, বিভিন্ন ধৰণৰ আদৰ্শ আছে পৃথিৱীত। আৰু সেই আদৰ্শৰ প্ৰতি দায়বদ্ধ যিবোৰ মানুহ আছে, সেই দায়বদ্ধ প্ৰতিজন মানুহকে যি আদৰ্শৰে নহওক আমি শ্ৰদ্ধা কৰোঁ, বিভিন্ন মতবাদত আমি শ্ৰদ্ধা কৰোঁ।
আমাৰ নিজৰ মতবাদ আছে যিটো আমি বিশ্বাস কৰোঁ আমি সেইটো পথৰে যাওঁ কিন্তু আমি বিশ্বাস কৰি যিটো পথৰে যায় সেইটো পথত আমি ব্যংগও নকৰোঁ আৰু আমি তাক নস্যাৎ কৰি নিদিওঁ সেইটো তেওঁলোকৰ পথ কিন্তু এই আধা পকাসকল তেওঁলোকে পঢ়া শুনা নকৰাকৈ গভীৰতালৈ নোযোৱাকৈ তেওঁলোকে এটা প্ৰতিবাদকামী প্ৰতিৰোধকামী এই ধৰণৰ এটা তেওঁলোকে নিজকে তেনেকে ভাবিও লয় হয়তো বিশ্বাসো কৰে মই তেওঁলোকক মই দুখ নিদিওঁ কাৰণ যিকোনো এটা ইজমৰ বা এটা মতাদৰ্শৰ গভীৰলৈ যাবলৈও বৌদ্ধিক যোগ্যতাৰ প্ৰয়োজন আছে গতিকে তেওঁলোকক মই আচলতে কৰোণাৰ চকুৰে চাওঁ সেইকাৰণে মই তেওঁলোকক বৰ একো ক'ব নিবিচাৰোঁ কিন্তু তেওঁলোকে যেতিয়া দায়বদ্ধ মানুহক আঙুলি টোৱাই তেতিয়া তাক উভতি ধৰাৰ প্ৰয়োজন আছে সেইকাৰণে মই উভতি ধৰোঁ কাৰণ মই এজন দায়বদ্ধ মানুহ মই কেনেকৈ দায়বদ্ধ মই আপোনালোকক কওঁ আমি যিসকলে এই ধৰণে মোক সমালোচনা কৰি আছে তেওঁলোকৰ বেছিখিনিকে মই চিনি পাওঁ আৰু তেওঁলোকে কি ধৰণৰ মতাদৰ্শত বিশ্বাসী সেইখিনিও বেছিখিনিকে মই ধৰিব পাৰোঁ এটা তেওঁলোকে বোধ কৰোঁ সৰু সুৰা কিছুমান বস্তু জানে যেনে চাইনাত যেতিয়া কালচাৰেল ৰিভলিউশ্যন হৈছিল সাংস্কৃতিক বিপ্লৱ তেতিয়া সেই সময়খিনি এটা তত্ত্ব বা এটা ঘোষণা এটা দিয়া হৈছিল let the 100 flowers bloom তেতিয়া দিছিল তাৰ অৰ্থটো হ'ল যে সকলোৱে নিজৰ মত তেওঁলোকে প্ৰকাশ কৰিব পাৰে তেওঁলোকৰ প্ৰকাশৰ স্বাধীনতা আছে মানুহে প্ৰকাশ কৰিলে প্ৰথমতে মানুহবোৰে হয়তো অকণমান কনফিউজ কৰিছিল কিন্তু লাহে লাহে দেখিলে যে তেওঁলোকে ক'ব পাৰিব গতিকে সকলোৱে দলৰ ভিতৰৰ মানুহ বাহিৰৰ মানুহ সকলোৱে নিজৰ মনৰ কথাবোৰ তেওঁলোকে প্ৰকাশ কৰিলে let the 100 flowers bloom ফুল ফুলিল সকলোৱে নিজৰ মতামত দাঙি ধৰিলে আৰু সিদিনালৈকে এতিয়া কি হৈ আছে মইতো নাজানো মই যেতিয়া পঢ়ি আছিলোঁ আৰু মই যেতিয়া পঢ়ুৱাই আছিলোঁ তেতিয়া আমাক কালচাৰেল ৰিভলিউশ্যনৰ এই থিয়ৰী let the 100 flowers bloom এই থিয়ৰীটো আমাক এটা গ্লৰিফাইড কথা হিচাপে আমাক পঢ়ুৱাইছিল আমাক শিকাইছিল আৰু আমাক শিকাবলৈ দিয়া হৈছিল তাৰ আমি কালচাৰেল ৰিভলিউশ্যন গোটেই কথাটোকে আমি খুব বিশাল এটা আদৰ্শ হিচাপে মানুহৰ আগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে আমাৰ পাঠৰ অন্তৰ্ভুক্ত কৰা হৈছিল মই কালচাৰেল ৰিভলিউশ্যনৰ ডিটেইললৈ নাযাওঁ আজি প্ৰয়োজন হ'লে যাম আজি নাযাওঁ let the 100 flowers bloomৰ পিছত মানে যেতিয়া লিখিলে মানুহবোৰ আইডেণ্টিফাইড হৈ গ'ল সেই মানুহবোৰ যিবোৰে আচলতে চৰকাৰখনৰ বা সেই ব্যৱস্থাটোৰ কল্যাণ বিচাৰে কিন্তু তেওঁলোকে সমালোচনা কৰিছে যে এইটো ভুল আছে এই ধৰণৰ হ'ব লাগে এই ধৰণৰ হ'ব নালাগে এই মানুহ আইডেণ্টিফাই হৈ গ'ল তেওঁলোকে গম পালে যে মানুহৰ মনত কি আছে আৰু তাৰ পিছৰ চোৱা আছিল ভয়ানক আৰু সেই সময়ত মই এই বিষয়ে মই এদিন আকৌ ক'ম সেই যে লিখিলে মানুহবোৰে বিশ্বাস কৰি সেই মানুহখিনি তাৰ পিছত বিভিন্ন ধৰণৰ শাস্তিৰ সন্মুখীন হ'ল এইবোৰ একোটা কৌশল এই ধৰণৰ কেতিয়াবা সকলোৱে বেলেগ বেলেগ কামত বেলেগ বেলেগ ক্ষেত্ৰত এই ধৰণৰ কৌশলবোৰ প্ৰয়োগ কৰে মই লিখিলোঁ অথক কুঞ্জেলকুৱা সংবাদ মই কাৰো নাম কোৱা নাই এটা মই কবিতা লিখিছোঁ আৰু সকলোৱে মানে কিছুমানে তাতে ছবি এখন আঁকি ল'লে মুখ এখন আঁকি ল'লে নাম এটা দি ল'লে দি আৰম্ভ কৰি দিলে প্ৰথমতে মোৰ ৱালত মোৰ তাতে যে মোৰ কবিতাটোৰ তলত বহুত প্ৰশংসাৰ বহুত সমৰ্থকৰ লেখা কিছুমান আহিছিল তাৰপিছত লাহে লাহে তাত
বেয়া কথাবোৰ লিখা আৰম্ভ হ'ল আৰু তাৰ ঢৌটো বাঢ়ি গ'ল মই খুব শান্ত মানে চাই আছো হয়তো মানুহে ভাবিছে ট্ৰল হৈ গ'ল এতিয়া বৰে খালে নেকি মই চাই আছো মন দি তাৰপিছত দেখিছে তেওঁলোকে কথাবোৰ একদম তেওঁলোকে বৰ উৎসাহেৰে এতিয়া বস্তুটো আৰু বঢ়াই নি গৈ আছে মোৰ কাৰণে খুব ভাল হৈছে কাৰণ মই আইডেন্টিফাই কৰিব পাৰিছো বতাহৰ লগত কোনে শিবিৰ সলায় মই আইডেন্টিফাই কৰিছো কোন সেইবোৰ মানুহ যিসকলে প্ৰতিষ্ঠান বিৰোধিতাৰ নামত যিসকলে অশ্লীলতাৰ আশ্ৰয় লয় মোৰ কাৰণে বৰ ভাল হ'ল আৰু বোধ কৰো প্ৰতিষ্ঠান বিৰোধী ঢৌ কাউণ্টাৰ কৰিব খোজা শক্তিবোৰৰ কাৰণে হয়তো সুবিধা হৈছে এইটো ক্ষেত্ৰত এতিয়া এই যে আমাক বুৰঞ্জী পঢ়ুৱালে আমাক যে কালচাৰেল ইভলিউশ্যনৰ বিষয়ে এটা গ্লৰিফাইড ৱেত আমাক যেতিয়া মানুহক বুজাবলৈ দিলে তাৰপিছত এতিয়া আমি আৰু বহুত পঢ়া শুনা কৰিবলৈ ল'লো কালচাৰেল ইভলিউশ্যনৰ সময়ত বা পৰৱৰ্তী সময়ত কি ঘটিছিল বা সেই সময়ত কি ঘটিছিল এতিয়া আমি তাৰ গভীৰলৈ গৈ যেতিয়া দেখিলো তেতিয়া আমাৰ ছবিখন সলনি হৈ গ'ল সেই গ্লৰিটো আমাৰ নাথাকিল এই যে আমাক ভুলকৈ অৰ্ধসত্য এটা আমাক যে পঢ়ুৱাবলৈ পাঠ্যক্ৰমত যে সোমোৱাই দিছিল এই অৰ্ধসত্য পাঠ্যক্ৰমত সোমোৱাই দিয়াৰ পিছফালে কোন আছিল কোনে বাংলাদেশৰ কনষ্টিটিউশ্যনখন আমাৰ পাঠ্যক্ৰমৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছিল কি উদ্দেশ্যৰে কৰিছিল এই প্ৰশ্নবোৰ কিন্তু মই উত্থাপন কৰা নাই কিন্তু মই লিখিছো মোৰ কিতাপত মই এটুলৈ মই কেতিয়াও মই এই ধৰণৰ কামবোৰ নকৰো কিন্তু এতিয়া কৰিবলৈ মই আজি মই বাধ্য হৈ গৈছো আৰু যেহেতু আৰম্ভ কৰিছো কৰিয়ে থাকিম কৈ থাকিম যিখিনি মান যি কোৱাৰ প্ৰয়োজন আছে এনেকৈ কৈ থাকিম কোনে কিয় কৰিছিল কোনে সেই মানুহখিনি গতিকে ইতিহাসৰ বিকৃতিকৰণৰ কথা যিসকল মানুহে কয় তেওঁলোকে ইতিহাসক কেনেকৈ উপস্থাপন কৰিছিল এই বিষয়ে মই ভাবো এটা বৌদ্ধিক বিতৰ্ক হোৱাৰ দৰকাৰ আছে দুই পক্ষই বহি মুখামুখি কথা পাতাৰ প্ৰয়োজন আছে যে তোমালোকে আমাক কিয় পঢ়িবলৈ দিছিলা এইবোৰ কথা লেট দ্য 100 Colors Blue কালচাৰেল ৰিভলিউশ্যন কিয় দিছিলা আমাৰ বাংলাদেশৰ কনষ্টিটিউশ্যন কিয় পঢ়িবলৈ দিছিলা মই আৰু এইখিনি মই জাষ্ট ইমানতে সামৰি থৈছো পইণ্ট মাত্ৰ এইটো মই পিছত বহলে আৰু কম যদি মই প্ৰয়োজন অনুভৱ কৰো এতিয়া মোক আপোনালোকে জানে যে মই অসম আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী আছিলো আৰু অসম আন্দোলনৰ পৰা আজিলৈকে মই নিজৰ যিটো স্থিতি আছিল সেই স্থিতিত মই অটল হৈ আছো আৰু সময়ৰ লগে লগে মোৰ জীৱনৰ বা মোৰ বোধৰ এটা উত্তৰণ ঘটিছে আৰু মই নিজকে মনুষ্যত্বলৈ উত্তীৰ্ণ হ'বৰ কাৰণে মই চেষ্টা কৰিছো কাৰণ সেইটোলৈ আমি যাব লাগিব আৰু সংকীৰ্ণ জাতীয়তাবাদী আমি কেতিয়াও নাছিলো আমি আছিলো উদাৰ জাতীয়তাবাদী আৰু আমাৰ অসম আন্দোলনটো উদাৰ জাতীয়তাবাদী ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা হৈছিল মই কালি এটা লেখা লিখিছো পৰহি মা জান বুলি শৰীফা খাতুন চৌধুৰীসকলে চিনি পায় তেওঁ কবি তেওঁৰ মাতৃ সেই পৰিয়ালটোৱে অসম আন্দোলনত কিমানখিনি তেওঁলোকৰ অৰিহণা আছিল বা যদি আজি মই ধৰ্মভিত্তিক কথাবিলাকৰ বিষয়ে কওঁ কিমানখিনি ইছলাম ধৰ্মীয় মানুহে অসম আন্দোলনত অংশগ্ৰহণ কৰিছিল ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু বিশেষকৈ উজনি অসমত যিখিনি অসমীয়া মুছলমান আছে সেই মানুহখিনিক আমি কোনোদিনেই আৰু আজিলৈকেও আমি কেতিয়াও আমি ভাবিবও নোৱাৰো যে তেওঁলোক এখন অন্য সমাজৰ বাসিন্দা আমাতকৈ তেওঁলোক দূৰত তেওঁলোক বেলেগ উজনিৰ যিখন ছবি আৰু নামনিৰ যিখন ছবি সেইখন কিন্তু একে নহয় সকলোৱে মোক কয় যে এওঁ মনে মনে আছে এওঁ নিজৰ একো নকয় কোনো কথা প্ৰতিবাদ নকৰে আৰু তেওঁ মন্ত্ৰী ঘৈণীয়েকটোতো আছেই তাৰ লগত আৰু এতিয়াও কৈছে আমাৰ গায়নৰ ঘৰৰ বুন্দা কিবা কৈ আছে
মই কিন্তু বৰ মজা পাইছো কথাবোৰ আৰু এইবিলাক মই অভ্যস্ত হৈ গৈছো কিন্তু মোৰ স্থিতিৰ কথা বহুত প্ৰশ্ন কৰে মই সাধাৰণতে মই একো নেমাতো কাৰণ মই এদিন ডিসাইড কৰিছিলো যে মোৰ এখন প্লেটফৰ্ম থাকিব মোৰ কলমটোৰে মই কাম কৰিম কলমটোৰে মই কথা কম মই ৰাজপথলৈ গৈ আন্দোলন নকৰো গতিকে মই অকলে কাম কৰো মোৰ নিজৰ প্লেটফৰ্মৰ পৰা নিজক সুধু নিজৰ বিবেচনাই যি কয় নিজৰ যিটো সঠিক যেন লাগে মই হেতু কথাই লিখো হেতু কথালৈ মই আগবাঢ়ি যাওঁ এতিয়া মোৰ যিখিনি স্থিতি এই প্ৰশ্নটোৱে নাহিলেহেঁতেন যদি কোনোবাই মোৰ কিতাপ পঢ়িলেহেঁতেন মোৰ এই সময় সেইখনে পঢ়িলেহেঁতেন মোৰ আৰু কিতাপবোৰ আছে সেইখন পঢ়িলে মই ধৰি লৈছো এইকেইখন ফিকশ্যন তাতে হয়তো মই অন্য চৰিত্ৰৰ মাজেৰে কথা কৈছো কিন্তু মোৰ এখন কিতাপ আছে যিখন মোৰ স্মৃতি ওপৰত ভিত্তি কৰি লিখা এখন নন ফিকশ্যন মৰে অসম জীয়ে গুণ এইখন কিতাপ মই প্ৰচাৰ কৰা নাই দেই যে এখন মই এতিয়া বিক্ৰী বেছি হ'ব এখন এইটো আকৌ নেভাবিব মই কিতাপখন দেখুৱাইছো কাৰণ আপোনালোকে আকৌ নেজানে ন বেছিভাগে যে মই কি লিখো আৰু এনেই ওপৰতে গদা ঘূৰাই থাকে শূন্যত গদা ঘূৰোৱাৰ দৰে গতিকে এইখন কিতাপ লিখিছো এইখনৰ ভিতৰত মই মোৰ স্থিতি বা আমাৰ যিটো সামাজিক স্থিতি আমাৰ যিটো সাম্প্ৰতিক পৰিৱেশ সেই সকলোখিনি যিখিনি আমি অসম আন্দোলনৰ সময়ত দেখিছিলো তাৰে কিছু অংশ মই ইয়াত সন্নিবিষ্ট কৰিছো ইয়াৰে আৰু কেইটামান খণ্ড ওলাব সেই খণ্ডত আৰু বেলেগ কথা ওলাব মই ইয়াৰ পৰা আজি আপোনালোকক মই পঢ়ুৱাই শুনাম কিন্তু তাৰ আগতে মই এটা বেলেগ কথা ক'ব বিচাৰো মই এতিয়া এনাউন্স কৰিলো যে মই আজি লাইভত আহিম সমৰ্থন কৰি যেনেকৈ বাইদেউ আমি ৰৈ থাকিম খুব কমেই কৰিছে কিন্তু বাইদেউ আমি ৰৈ থাকিম কৈছে মাত্ৰ দুজনে দুটা মন্তব্য দিছে এজনে দিছে তো কি হ'ল তেওঁৰ নামটো মই চাই দিছো মই লিখি থৈছিলো ইয়াতে ক'ৰবাত তো কি হ'ল বুলি দিছে কি আছিলে তেওঁৰ নামটো অৰ্জুন চেত্ৰী আৰু এজন হৈছে নামটো কোৱাচোন দিয়াচোন এজন হৈছে অৰ্জুন চেত্ৰী আৰু এজন হৈছে বহুত ইণ্টাৰেষ্টিং আব্দুল ৱাহিদ চৌধুৰী নহয় নেকি জানো ক'ত গ'ল মোক উলিয়াই আব্দুল ৱাহিদ মজুমদাৰ এতিয়া মই তেতিয়া দেখিলো তেওঁ কৈছে আপুনি আজি নাহিব তেওঁ কি কৈছে তেওঁ কৈছে আজি নহয় কালি আহিব আজি বহুত কাম আছে এওঁ কোন যে মোক নিৰ্দেশনা দিছে যে মই আজি আহিব নালাগে কালি আহিব তেওঁ সময় লৈ মই মিলাব লাগিব মই প্ৰফাইলটোলৈ গ'লো প্ৰফাইলটো মই চালো আৰু মোৰ লগত যিসকল আছে তেওঁলোকক মই অনুৰোধ কৰিছো তেওঁলোকে কমেণ্টত তেওঁলোকে তেওঁৰ গোটেই প্ৰফাইলটো এই দুজনৰ প্ৰফাইলটো দি দিয়ক তেওঁলোকে চাওক মই নিজেও অকণমান আপোনালোকক পঢ়া শুনাইছো এই আব্দুল ৱাহিদ মজুমদাৰ প্ৰথম কথা এইটো চাওক মই এতিয়া দেখুৱাইছো তেওঁৰ প্ৰফাইলত ফটো নাই তাৰপিছত তেওঁ এখন ফটো দিছে ফটোখন আপোনালোকে চাওক আৰু মই আপোনালোকে এইটো এতিয়া দেখিব পঢ়িবলৈকে পাব এওঁ কোন এবাউটত যাওঁ এবাউটত লিখা আছে পাব্লিক ফিগাৰ তেওঁ বদৰপুৰত ঘৰ ফ্ৰম হাইলাকান্দি সেই ঠিক আছে সেইটোলৈকে তাৰপিছত তেওঁ এবাউটত মই গ'লো এবাউটত কি লিখা আছে তেওঁ ক'ত পঢ়িছে বদৰপুৰ তাৰপিছত তেওঁ কি লাইক কৰিছে তালৈ গৈ আমি জানিব লাগিব নহয় মোক এইটো নিৰ্দেশনা দিয়াৰ সাহস কাৰ হ'ল যে তুমি কালি আহিবা ইয়াত আছে অকণমান ৰ'ব মই দেখুৱাই আছো উলিয়াই দিয়াচোন আকৌ ওলাই গ'ল তেওঁ লাইক কৰিছে জাৰুল উলুম নাদৱাতুল উলামা ৰয়েল এম্বাসি অফ সৌদি আৰবিয়া
মই ইয়াতকে বেছি নকওঁ ফটো নাই আৰু সৌদি আৰবিয়া লাইক কৰা এজন মানুহে অসম আন্দোলন কৰা অসমীয়া ৰীতা চৌধুৰী তুমি কালি আহিবা আজি মোৰ সময় নাই বুলি ক'বলৈ সাহস ক'ত পালে আৰু এগৰাকী যিখিনি গোৰ্খা মানুহ তেওঁ লিখিছে তো কি হ'ল তেওঁ যে তো কি হ'ল বুলি তেওঁ লিখিলে এতিয়া ঠিক আছে সেইটো মই তেওঁৰ বিষয়ে বেছি নকওঁ কাৰণ আমাৰ মোৰ যিটো স্থিতি আমি অসম আন্দোলন যেতিয়া আমি কৰিছিলোঁ তেতিয়াৰ পৰাই মই মোৰ মাৰ্ঘেৰিটাতে মোৰ আৰম্ভ হৈছিল তাতে মোৰ বহুত নেপালী ল'ৰা ছোৱালীয়ে আমাৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু আমি কেতিয়াও নেপালীসকলৰ পৰা ভাষিক সাংস্কৃতিক কোনো ধৰণৰ আমি তেওঁলোকৰ পৰা কোনো ধৰণৰ আমি থ্ৰেটৰ সন্মুখীন আমি হোৱা নাই ফিল কৰা নাই আমি কেতিয়াও ৰাজনৈতিক কথাবোৰ মই নানো আমি কেতিয়াও কৰা নাই কিন্তু এই মানুহজনে যে তো কি হ'ল বুলি লিখিছে এই যে ঘটনাবোৰ হৈ আছে আজিৰ দিনটো এই গোটেইখিনিতো উচ্ছেদৰ লগতে সম্পৰ্ক হৈ আছে এতিয়া বৰ্তমান সময়টো বা এই নিৰ্বাচনী বতৰৰ লগতে সম্পৰ্ক হৈ আছে গতিকে নেপালী মানুহ এজনে তো কি হ'ল বুলি যে ক'লে তেওঁ কোনেও চতাইছে তেওঁ ক'ত ভয় খাইছে তেওঁ ক'ত বেয়া পাইছে এইখিনি কথাও কিন্তু লক্ষ্য কৰা দৰকাৰ কাৰণ শত্ৰু আমাৰ দেশৰ শত্ৰু আমাৰ সমাজৰ শত্ৰু আমাৰ জাতিৰ শত্ৰু এতিয়া খুব এক্টিভ গতিকে মই আজিৰ এইটো মোৰ আচলতে এটা লাইভ পডকাষ্ট মই চৰকাৰক অনুৰোধ কৰিম এই মানুহজনক সোধা দৰকাৰ যে তুমি যে লিখিলা যে তুমি উচ্ছেদক লৈ বা তোমাৰ এই সাম্প্ৰতিক গোটেই বস্তুটো লৈ তোমাৰ মতামত কি তোমাৰ স্থিতি কি এইটো জনাৰ দৰকাৰ আৰু এই মানুহজনক কিন্তু খুব ভালকৈ চোৱা দৰকাৰ যে সৌদি আৰবৰ প্ৰতি ইমান আনুগত্য থকা বা লাইক কৰা মানুহজনে কি সাহসত তেওঁ ইয়াত লিখিবলৈ পালে যে কালি আহিব তেওঁৰ পিছফালে কোন আছে এইখিনি বিচাৰি উলিওৱাৰ দায়িত্ব অসম পুলিচৰ আৰু অসম চৰকাৰৰ মই এইটো তেখেতসকলৰ দৃষ্টিগোচৰ কৰিলোঁ এনে কথা মই যেতিয়াই পাম তেতিয়াই মই দৃষ্টিগোচৰ কৰিম এতিয়া মই আহোঁ মোৰ কিতাপখনলৈ যে অসম আন্দোলনৰ সময়ত আমি কি দেখিছিলোঁ আৰু আমি কি শুনিছিলোঁ কি পঢ়িছিলোঁ আৰু পিছলৈ আমি কি শিকিছিলোঁ কি পঢ়িছিলোঁ উজনি অসমত আমি কেতিয়াও এই বাংলাদেশী ইনফিল্ট্ৰেশ্যনৰ যিটো সমস্যা উজনিত আমি বহুত বেছি আমি অনুভৱ কৰা নাছিলোঁ কিন্তু আন্দোলনৰ মাজতে মই সুন্দৰীয়া সত্ৰত মোৰ খুৰীহঁতৰ ঘৰ সৰু খুৰীৰ সত্ৰাধিকাৰ আছিল এটা মই তেওঁৰ ঘৰত থাকিবলৈ আহিছিলোঁ আৰু এদিন ৰাতি সেই সত্ৰখনৰ হয় বিল বা নৈ কিবা এখন আছিল তাৰ উল্টা ফালে থকা তাৰ সিটো পাৰে থকা মিয়াসকলৰ বসতিৰ পৰা জোৰ আৰু বহুত কিবাকিবি লৈ এজাক মানুহে আল্লাহু আকবৰ ধ্বনি দি খেদি অহা মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছিলোঁ এইটো বিষয়লৈ পিছত আলোচনা কৰিম কাৰণ এতিয়া মোক সকলোৱে ইয়াতে প্ৰশ্ন কৰোঁ যে নেলিৰ বিষয়ে নকয় কিয় মই নেলিৰ কথাও কম আৰু নেলি কথা অকল নকওঁ মধু বৈশ্যৰ কথাও কম যিসকল অসমীয়া ডেকা ল'ৰাক জাল পেলাই ধৰি মাৰিছিল যিসকল আৰু আজি যিটো চলি আছে যিসকল অসমীয়া মানুহক খেদি খেদি হত্যা কৰিছিল সেইবোৰ কথাও কম ক'লে মই সকলোখিনি কম নকওঁ যদি নকওঁ ক'লে কিন্তু মই সেইখিনি ক'ব লাগিব যে অসম আন্দোলনৰ সময়ত এই আমি তথাকথিত হয়নে নহয় আমি নাজানো কোনে কৰিছিল তথাকথিত বাংলাদেশী মিয়াই কেনেকৈ খেদি খেদি অসমীয়া মানুহক মাৰিছিল নেলিৰ গণহত্যাক লৈ মই কেতিয়াও মন্তব্য দিয়া নাই কিন্তু মই বহুত দুখী সেইখন ছবি দেখিলে মই বহুতখিনি কষ্ট পাওঁ সকলোৱে কষ্ট পায় কিন্তু সেই সংঘাতৰ পিছফালে কোন আছিল কোনে সেই সহজ সৰল ওচৰ পাজৰৰ জনজাতীয়
বাহিৰৰ মানুহবোৰৰ ওচৰত আহিছিল এইটো এটা প্ৰশ্ন এইটো প্ৰশ্নলৈও মই এদিন আহিম যদি প্ৰয়োজন বোধ কৰোঁ আজি মই এইটো বিষয় নকওঁ মই আজি মাত্ৰ পইণ্ট কেইটা কৈ যাব বিচাৰিছোঁ আজি আপোনালোকে যিটো প্ৰত্যাহ্বান যিটো চেলেঞ্জ কৰিছে বা মোৰ লগত যিটো অশালীন যিটো আপোনালোকে যিটো আক্ৰমণ আৰম্ভ কৰিছে এইটো মই মুখ কৰা আক্ৰমণ বুলি মই ধৰাই নাই মই ধৰিছো এইটো আমাৰ অস্তিত্ব আমাৰ আত্মসন্মান আমাৰ মৰ্যাদা আমাৰ নিৰাপত্তা এই সকলো কথাৰ প্ৰতি এইটো এটা আক্ৰমণ তাৰে কিছুমানে বুজা নাই আচলতে সেইখিনি মানুহক মই বাদ দি থৈছো যিসকলে বহুত দুখ পাইছে বা যিসকলে ভাবিছে যে ইমান বিদ্ৰোহী কবিতা এটা কি কয় এজন বিদ্ৰোহী কবি মই কেনে ইমান বেয়াকৈ ক'লো যি প্ৰতিষ্ঠানৰ বিৰুদ্ধে কথা কৈছে মই এতিয়া প্ৰতিষ্ঠান বিৰোধিতালৈ আহিম ইয়াৰ পিছত প্ৰতিষ্ঠান বিৰোধিতা কাক কয় তাৰ আগতে মই মোৰ কিতাপখন ইয়াৰ পৰা মই আপোনালোকক পঢ়ি শুনাওঁ কাৰণ এইখিনি মই ইয়াৰ পিছত কিন্তু আৰু কেইটামান ইয়াৰ পিছত পঢ়িম আৰু এতিয়া মই যিটো কাম কৰি আছো মই বাংলাদেশৰ মুক্তিযুদ্ধক লৈ কাম কৰি আছো আৰু এই মুক্তিযুদ্ধত মানুহবোৰ যে আহিছে অসমলৈ তাত কিন্তু অকল হিন্দু বাংলাদেশী অহা নাছিল মুছলমান বাংলাদেশো পলাই ইয়াত আশ্ৰয় লৈছিল কিয় লৈছিল কাৰণ তেওঁলোকে বাঙালী জাতীয়তাবাদৰ বাংলা ভাষা ভিত্তিক জাতীয়তাবাদৰ কাৰণে তেওঁলোকে যুদ্ধ কৰি তেওঁলোকে পাকিস্তানী আৰ্মিৰ পাকিস্তানপন্থী মানুহৰ শক্তিৰ তেওঁলোকে অত্যাচাৰ সন্মুখীন হৈছিল অজস্ৰ মুছলমান মানুহ মৰিছিল বাংলাদেশত আৰু তেওঁলোকে কিছুমান ইয়ালৈ পলাই আহিছিল মই লিখি আছো যে তেনেকৈ কিয় মানুহে পলাই আহে সেইটো এটা অন্য বিষয় কৈ যাম আজি যিটো মুখখন খোলাই লৈছে কলমটো যিটো খোলাই লৈছে মই এই বিষয়ে মই যেতিয়া ভাবিম যে মোৰ প্ৰয়োজন হৈছে মই খুলিম মোক কৈ যাম আজি মই পঢ়ি শুনাম আপুনি শুনক কাৰণ মোৰ কিতাপখনটো বেছিখিনিয়ে পঢ়া নাই এনে ওপৰতে কৈ আছে যে ব্ৰিটিছ প্ৰশাসক কেনেকৈ আহিছিল বাংলাদেশীখিনি অসমলৈ এয়া বেছিখিনিয়ে জানে যিখিনি অলপ এই বিষয়ে পঢ়া শুনা কৰে যে তেওঁলোক আছিল পূৰ্ব বংগৰ তেওঁলোক জমিদাৰৰ তলত কাম কৰা অতি দুখীয়া কৃষক আৰু তেওঁলোকে নিজ ইচ্ছাৰে অহা নাছিল অসমত তেওঁলোকক খেতি কৰিবলৈ ব্ৰিটিছে লৈ আহিছিল তেওঁলোক আছিল দুখীয়া অশিক্ষিত অতি কষ্টত থকা মানুহ সেই মানুহখিনি ইয়ালৈ নিজৰ ইচ্ছাৰে অহা নাছিল আৰু তেওঁলোকে ৰাজনৈতিক সিদ্ধান্ত ল'ব পৰাকৈ তেওঁলোকে নিজৰ জীৱনৰ পথ সঠিকভাৱে বিচাৰি ল'ব পৰাকৈ তেওঁলোকৰ সিমানখিনি শক্তিয়ে নাছিল সেইকাৰণে তেওঁলোকে কিছুমান মাতব্বৰ তেওঁলোকৰ কিছুমান ৰাজনৈতিক তেওঁলোকৰ নেতা কিছুমান সৃষ্টি হৈছিল যিসকলে তেওঁলোকক পৰিচালিত কৰিছিল তাৰ ভিতৰত এজন আছিল তেওঁ হ'ল মৌলানা ভাসানী মৌলানা ভাসানীৰ বিষয়ে মই এদিন বিশেষভাৱে আহি পেলাই মই কম যে মৌলানা ভাসানীৰ পৰিকল্পনা কি আছিল আজিও সেই মৌলানা ভাসানীৰ পৰিকল্পনাৰ মৃত্যু ঘটা নাই বাংলাদেশত আজি যি হৈ আছে তাৰ পিছফালে আৰু বহুত কাৰক আছে মই কিতাপখন লিখি আছো কাৰণে মই বহুত ভালকৈ জানো প্ৰয়োজন হলে কম এতিয়া এই যে মানুহখিনি আহিল কেনেকৈ আহিল যেন দিনতে আকাশ এন্ধাৰ কৰি একেলগে উৰি অহা অগণিত কাকতি ফৰিঙৰ জাক দ্ৰুতগতিত জাকবোৰ বিয়পি পৰিবলৈ ধৰিলে অসমৰ ভূমিত খুব কম দিনৰ ভিতৰতেই গোৱালপাৰাত 5/3 হৈ পৰিল তেওঁলোকৰ জনসংখ্যা গোৱালপাৰা নগাঁও আদি ব্ৰিটিছে খুলি দিয়া ঠাইবোৰ ভৰি পৰাৰ পিছত অসমীয়াৰ বসতি আৰু কৃষিভূমি দখল কৰিবলৈ কাকতি ফৰিঙৰ জাকবোৰ উন্মাদ হৈ পৰিল তেওঁলোকটো অকলে নাহে পৰিয়াল লৈ আহে আহি 20 বিঘাকৈ মাটি লৈ মাটিগিৰি খেতিয়ক হৈ পৰে বংগৰ জমিদাৰৰ তলত গেবাৰী খটা শ্ৰমিক অসমৰ উৰ্বৰা মাটিৰ গৰাকী হোৱাৰ পিছত কোনোবাই আশা কৰাটো উচিত নেকি যে তেওঁলোক কেতিয়াবা উভতি যাব মানুহবোৰ খেতিত ভাল অতিশয় পৰিশ্ৰমী মাৰোৱাৰী মহাজন আৰু অসমীয়া মহাজনে সুদত পইচা দিয়ে সেই পইচাৰে বেছি দাম দি অসমীয়া কৃষকৰ মাটি কিনি লয় অসমীয়া ধনী খেতিয়ক আৰু মাটিৰ মালিকসকলৰ খেতি কৰিবলৈ মানুহ লাগে তেওঁলোকে পমুৱা মানুহ বহুৱাই মাটি আধি লৈ দিয়ে কষ্ট নকৰাকৈ পমুৱা মুছলমানৰ হতে
খেতি কৰি আধিৰ গানেৰে চলে বাস্তৱ একপক্ষীয় কথা কোৱাই নাই আৰু তেওঁলোকক কিন্তু অসমীয়া বুলি সকলোৱে আঁকোৱালি লৈছিল আৰু তেওঁলোকেও অসমৰ মাটিত জিন যাবলৈ বিচাৰিছিল মই বহুত বেছিকে এই বিষয়ে পঢ়া-শুনা কৰিছো কাৰণে ক'ব পাৰিছো সেই সাধাৰণ মানুহখিনি যিসকলে একো নাজানে যিসকলক এখন জমিদাৰৰ অত্যাচাৰৰ পৰা আনি মাটিৰ গৰাকী কৰা হ'ল তেওঁলোকে আপোনাৰ নেজায় তেওঁলোকে ইয়াত মিলি যাব বিচাৰিছিল কিন্তু ইমান বেছি মানুহ আহিবলৈ ধৰিলে তাৰপিছত যে ব্ৰিটিছ নিজেই শংকিত হৈ পৰিল যে কি হ'ব এতিয়া তাত তেওঁলোকে লাইন প্ৰথা আৰম্ভ কৰিলে লাইন প্ৰথাৰ বিষয়ে মই আজি আপোনাক নকওঁ প্ৰয়োজন হ'লে এইটো বিষয়ে মই আপোনালোকক পিছত কম এতিয়া মই এটা অন্য কথা কওঁ মৌলানা ভাসানীৰ কথা কওঁ ইয়াত মই লিখিছো এটা বাস্তৱ ঘটনাৰ কথা এটা প্ৰচেছন গৈ আছে কলৈ গৈ আছে মই পঢ়ি শুনাইছো চল চল দৰং চল জঙ্গল ভাঙিয়া আবাদ কৰ পতিত মাটি দখল কৰ এইটো আছিল স্লোগান পূৰ্ববংগৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা অগণন বঙালী মুছলমান কৃষক সমদল কৰি গৈ আছে দৰঙলৈ সমুখত মৌলানা আব্দুল হামিদ খান ভাসানী পূৰ্ববংগৰ পৰা অসমৰ মাটি দখল কৰিবলৈ অহা লাখ লাখ ভূমিহীন কৃষকৰ অভিসম্বাদী নেতা মাটি 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 লাগে চলে বলে কৌশলে অসমৰ মাটি দখল কৰিব লাগে মাটি দখল কৰা অৰ্থনীতি তোমাৰ নিয়ন্ত্ৰণ ৰাখিব মাটি দখল কৰা মাটি হাতলৈ আনিব পাৰিলে অসম আমাৰ অধীনলৈ আহিব লাইন প্ৰথা প্ৰয়োগ কৰি মানচিত্ৰত ৰেখা টানি কোনেও আৰু আমাক অসমৰ মাটিত বিয়পি যোৱাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে আৰু বাধা সৃষ্টি কৰিলে যেনিবা তাতে কি হ'ল দখল কৰা জোৰ কৰি দখল কৰা নিজৰ ভূমিৰ পৰা উৎখাত কৰা খিলঞ্জীয়া উচ্ছেদ কৰিছে ভ্ৰক্ষেপ নকৰিবা ভয় নকৰিবা উচ্ছেদ কৰা ঠাইত আকৌ বসতি পাতা খালী মাটি দেখিলেই দখল কৰি লোৱা চৰকাৰৰ উচ্ছেদৰ সিদ্ধান্তৰ বিৰোধিতা কৰা আইন অমান্য কৰা টেক্স নিদিবা যেনেকৈ ব্ৰিটিছ চৰকাৰক আমি উফৰাই পঠিয়াম তেনেকৈ বৰদলৈ চৰকাৰকো অপসাৰণ কৰিম মাটিবোৰ অসমীয়া মানুহৰ নামত আছে তাতে কি হ'ল সেই মাটি বেছি দাম দি কিনি লোৱা অসমীয়া গাঁওবোৰ দখল কৰি যোৱা অসমৰ অৰণ্য ভাঙি বসতি স্থাপন কৰা দখল কৰা চৰণীয়া পথাৰবোৰ অসম এদিন নহয় এদিন আমি বংগভূমিলৈ ৰূপান্তৰিত কৰিম অসমত জিন যাব খোজা জীয়াই থকাৰ যুদ্ধৰ বাহিৰে একো নুবুজা পমুৱা কৃষকৰ মনত বিষ ঢালিবলৈ আৰম্ভ কৰিলে ভাসানীহঁতে আজি যিসকলে আমাৰ অসমত বসবাস কৰি থকা পূৰ্ববংগৰ পৰা অহা ব্ৰিটিছৰ সময়ত অহা লোকসকল তেওঁলোকক কৈছো এই বিষ কোনে ঢালিছিল আপোনালোকে মনত ৰাখিব আমি কিন্তু অসমীয়া বুলি বহুত আঁকোৱালি লৈছিলো এই বিষ কোনে ঢালিছিল আপোনালোকক ভাবি চাব কাৰণ মৌলানা ভাসানী নাই কিন্তু মৌলানা ভাসানীৰ এইবোৰ তেওঁৰ চালা চামুণ্ডাবোৰ এতিয়াও কিন্তু আপোনালোকৰ মাজত বিয়পি আছে সেই সময়ত এই মৌলানা ভাসানীহঁতে কৈছিল কিহৰ অসমীয়া কিয় পঢ়িব লাগে অসমীয়া স্কুলত অসমীয়া মাধ্যমত সেইখিনি মানুহখিনি অসমীয়া মাধ্যমৰ স্কুলত পঢ়িবলৈ গৈছিল কিয় অসমীয়া জাতিৰ অংশ হ'ব লাগে আমি বৃহত্তৰ বাংলা স্থাপন কৰিম পূৰ্ব আৰু পশ্চিম বংগৰ লগত অসমক এক কৰি আমি বাঙালীৰ বাবে বেলেগ দেশ কৰিম বাংলা মাধ্যমৰ স্কুল পাতা নিজৰ জনসংখ্যা বৃদ্ধি কৰা অসমৰ ৰাজনৈতিক ক্ষমতা দখললৈ আনা অসম আমাৰ হ'ব কোনে কৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰধান ভাষা মাত্ৰ অসমীয়া মিছা কথা ইয়াৰ দুটা প্ৰধান ভাষা অসমীয়া আৰু বাংলা চৰ চাপৰি চৰণীয়া পথাৰ সংৰক্ষিত অৰণ্য দখল কৰি গুজি গজালি হৈ পৰা পূৰ্ববংগীয় কৃষকক ভাসানীহঁতে বুজাইছে লাহে লাহে সেইটো দিশতে ঐক্যবদ্ধ হ'ব ধৰিছে প্ৰব্ৰজিত বঙালী মুছলমানসকল
এতিয়া মই এইখন কিতাপতে লিখিছো মই এইখন কিতাপ মই আকৌ পঢ়াই শুনাম আপোনালোকক যদি প্ৰয়োজন হয় আৰু অকল এখন কিতাপ নহয় এনে ধৰণৰ তথ্যবোৰ বিচাৰি আনি মই আপোনালোকক জনাম অসমৰ কিমান মানুহে মৌলানা ভাসানীৰ কথা জানে কিমানে জানে তেওঁ পমুৱা মুছলমানৰ পক্ষত কেনেকৈ ৰাজনীতি কৰিছিল কিন্তু আমি কিয় মৌলানা ভাসানীৰ নাম শুনা নাছিলো ক নে ভোটৰ ৰাজনীতিয়ে বান্ধি পেলাইছিল অসমীয়া নেতা বুদ্ধিজীৱীসকলৰ চকু কিয় কতো আলোচনা নহয় মৌলানা ভাসানী আব্দুল মতিন চৌধুৰী মুনাৱাৰ আলীহঁতৰ দৰে মুছলিম লীগৰ নেতাসকলৰ কথা যিসকলে অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছিল অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছিল কোনে আৰ কৰি ৰাখিব খোজে সেইবোৰ কথা কিয় অসমীয়া মানুহৰ মনত দোলৈ শিপাই দিব খোজে মাত্ৰ হিন্দু বঙালীৰ প্ৰতি বিদ্বেষ অসমৰ মাটি গ্ৰাস কৰিছে কোনে পমুৱা বঙালী মুছলমান কৃষকে ৰাজনৈতিক ক্ষমতাৰ ক্ষেত্ৰত নিৰ্ণায়কৰ ভূমিকা কোনে ল'বলৈ আৰম্ভ কৰিছে অসমৰ মাটি দখলকাৰী পূৰ্ববংগীয় মূলৰ বঙালী মুছলমান মানুহে সেই সময়ৰ কথা কিয় সেইবোৰ কথা কোৱা নহয় আপোনালোকে ভাবি চাব কিয় কোৱা নহয় এইবোৰ কথা মাত্ৰ কিয় সজীৱ কৰি ৰাখিব খোজে হিন্দু বঙালীৰ ভাষিক আগ্ৰাসনৰ কথা পূৰ্ববংগীয় কৃষকৰ হাতত মাটি হেৰুৱাই পেলোৱা অসমীয়াই ভাষাৰ ক্ষেত্ৰত স্বতন্ত্ৰ হৈ থাকিব পাৰিবনে কাৰ স্বাৰ্থ সিদ্ধি কৰিছে অসমৰ পমুৱা মুছলমানে কিয় পূৰ্ববংগীয় প্ৰব্ৰজনৰ বা বাংলাদেশৰ পঢ়োৱা অবৈধ অনুপ্ৰৱেশৰ প্ৰসংগ উত্থাপন হলে প্ৰব্ৰজনকাৰীক সুৰক্ষা দিবলৈ উঠি পৰি লাগে কিছুমান ৰাজনৈতিক দল আৰু বুদ্ধিজীৱী আজি এইখিনিলৈকে থলো এইটো পেণ্ডোৰাৰ বক্স এইটো যদি খুলি যায় আৰু বহুত কথা ওলাব এতিয়া এই কথাবোৰ চলি আছে ইয়াত মই নিৰপেক্ষ ক'বলৈ যাওঁ ইয়াত এটা উচ্ছেদ হৈছে এটা মই উচ্ছেদৰ কথালৈ আহিম উচ্ছেদৰ কথালৈ মই পাহৰি যাব পাৰোঁ এতিয়া মই উচ্ছেদৰ কথালৈ আহোঁ মোকতো সবাই গালি পাৰি আছে আৰু মোৰ স্থিতি মই কোনোদিন কেতিয়াও কোৱা নাছিলো মই প্ৰয়োজন অনুভৱ কৰা নাছিলো কাৰণ মই কাৰো প্ৰতি আনচাৰেবল নহয় ওপৰ কথা উত্তৰ দিবলৈ মোৰ স্থিতি কি মই কি কৰিম সেইটো মই নিজক সুধি কৰোঁ মই এই যে তথাকথিত আধা পকা মানুহবোৰ তেওঁলোকৰ প্ৰতি মই দায়বদ্ধ নহয় আনচাৰেবল নহয় তেওঁলোকক মই উত্তৰ নিদিওঁৱেই মই সেইসকলক কৈছোঁ যিসকলে এই আমাৰ জাতিটোক নিজৰ মাটিখিনিক সঁচাকৈ ভাল পায় তেওঁলোকৰ কাৰণে এইখিনি কথা মোৰ স্থিতি মোৰ পৰিচয় মোৰ যি আছিল আৰম্ভণিত অসম আন্দোলনৰ সময়ত সেয়া চলি আছে কিন্তু মই মানুহ হ'ব চেষ্টা কৰিছোঁ আমি দুখে গুণে মানুহ মই ত্ৰুটি বিচ্যুতিৰ উৰ্ধত নহয় মই লাহে লাহে জীৱনে মোক বহুত কথা শিকাইছে আমি এটা পাৰৰ পৰা যেতিয়া চাওঁ আমি যি দেখোঁ সিটো পাৰৰ পৰা চালে তাতকৈ আমি অলপ বেলেগ দেখোঁ দুয়োটা পাৰ মিলালে আমাৰ আগত সত্য প্ৰতিভাত হয় এতিয়া মই যিখন কিতাপ লিখি আছো সিটো পাৰৰ পৰা চোৱা বিষয় তাত আছে সিটো পাৰৰ পৰা চাব ফ্ৰম দ্য ভিক্টিম পাৰ্চপেক্টিভ চাব চেষ্টা কৰিম মই কৰি আছো মই গতিকে আজিৰ দিনটো মোৰ স্থিতি কি আপোনালোকে শুনি লওক যেতিয়া এভিকশ্যন হৈ আছে এভিকশ্যনো হ'বই কেতিয়া হৈছে কি হৈছে ৰাজনৈতিক কিবা এইটো আপোনালোকে বিচাৰ কৰিব মোক ক'বলগীয়া নাই এইটো মোৰ প্ৰথম প্ৰশ্নটো আছিল মই এটাই প্ৰশ্ন কৰিছোঁ যাক কাক কৰিছোঁ কি কৰিছোঁ মই এইটো উত্তৰ দিবলৈ বাধ্য নহয় মই সুধিছোঁ মই কৈছোঁ মোৰ এটাই ক'বলগীয়া যে বন্ধ ঘৰত মেকুৰী নামাৰিবা যদি মেকুৰী পলাই যাবলৈ বাট নাথাকে তেতিয়া মেকুৰীয়ে উভতি ধৰে এই মানুহখিনি যিখিনি মানুহ ব্ৰিটিছৰ সময়ত অসমলৈ আহিছিল সেই মানুহখিনি কলৈ যাব তেওঁলোকৰ ক'ত দেশ এখন আছে বেলেগ তেওঁলোক কলৈকো যাব নোৱাৰে তেওঁলোক বন্ধ ঘৰৰ মেকুৰী তেওঁলোকক আমি মাৰিব নোৱাৰোঁ যদি আমি মাৰিবলৈ যাওঁ আমাৰ নিজলৈকে ক্ষতি তেওঁলোকৰো ক্ষতি আছে কাৰণ দুই পক্ষৰে ক্ষতি গতিকে এই মানুহখিনিক আমি চাব লাগিব তেনেকৈ চাম কৈ আছোঁ
কিন্তু যিখিনি মানুহ বিদেশী যিখিনি মানে অবৈধভাৱে প্ৰৱেশ কৰিছে সেইখিনিৰ কথা মই ভাবো যিসকলে ইমান মানৱতাৰ কথা কৈ আছে তেওঁলোকেও মই ভাবো তেওঁলোকেও ক'ব যে বনভূমি চৰণীয়া পথাৰ এইবোৰৰ পৰা উচ্ছেদ হোৱাটো উচিত কিন্তু তেওঁলোকেও কয় যে যিখিনি ভাৰতীয় নাগৰিক তেওঁলোকে নিৰাপত্তা পাব লাগিব তেওঁলোকে মৰ্যাদা সম্পন্নভাৱে জীয়াই থকাৰ সুবিধা দিব লাগিব মোৰ এইখিনি ক্ষেত্ৰত স্থিতি এইটোৱেই এই মানুহখিনি যিখিনি পূৰ্ববংগৰ পৰা আহিছিল ব্ৰিটিছ সময়ত আহিছিল তেওঁলোকক আমি আপোন কৰি ল'ব লাগিব তেওঁলোকক জীয়াই থাকিবলৈ আমি সুযোগ দিব লাগিব তেওঁলোকক উশাহ ল'বলৈ আমি আকাশখন মুকলি কৰি দিব লাগিব কিন্তু এইখিনিতে মই আপোনালোকৰ লগত আমি ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছো যে ইয়াত একচুৱেলি এইটো মই কোৱা কথা নহয় ইয়ালে থকা পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ মাজৰে এজনৰ কথা আপোনালোকে এইখন শুনি লওক তাৰপিছত মই কম নোৱাৰিম শ্ৰদ্ধা ৰাইজ যেতিয়ালৈকে আপোনালোকে মোৰ কথাখিনি অনুভৱ নকৰিব যেতিয়ালৈকে মোৰ কথাখিনি আপোনালোকে বুজিব চেষ্টা নকৰিব তেতিয়ালৈকে আমাৰ মৰ্যাদা আমি কেতিয়াও অসমত ঘূৰাই নাপাওঁ কান্দি কান্দি পাগল হৈ যাওক চিঞৰি চিঞৰি মৰি যাওক এই আন্দোলন থাকিবই বাংলাদেশী খেদাও আন্দোলন থাকিবই কাৰণ আমাৰ মন মগজু বাংলাদেশী হৈ আছে বাংলাদেশী আচলতে দুই প্ৰকাৰৰ হয় প্ৰথমটো প্ৰকাৰ হৈছে আপোনাৰ যিসকলৰ নথি পত্ৰত বাংলাদেশী বুলি প্ৰমাণ আছে হা তেওঁলোক তাৰে কাগজ পত্ৰ লৈ চলি আছে সেই তেওঁলোক বাংলাদেশী হয় অসমত আহি লুকাই আছে আৰু দ্বিতীয়টো প্ৰকাৰ হৈছে বাংলাদেশীৰ যিসকলৰ মন মগজু বাংলাদেশী জন্ম লৈছে অসমত কিন্তু তেওঁলোকৰ চিন্তাধাৰা বাংলাদেশী তেওঁলোকৰ আপোনাৰ নীতি নিয়মখিনি বাংলাদেশী মানুহখিনি কিন্তু অসমতে জন্ম লোৱা বা ডাটাও আছে তেওঁলোকৰ অসমৰ ডাটা দেখুৱাই দিব 50ৰ দেখুৱাই দিব আপোনাৰ 19ৰ দেখুৱাই দিব ঠিক আছে সব দেখুৱাই দিব তেওঁলোকে কিন্তু তেওঁলোকৰ মন মগজু বাংলাদেশী এতিয়া এই দুই প্ৰকাৰৰ বাংলাদেশী আছে বুজি পালে নে আৰু এই দুই প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে কি হৈ গৈছে সমস্যাৰ কাৰণ হৈছে সমস্যাৰ কাৰণ হ'ব এই দুই প্ৰকাৰ বাংলাদেশী ঠিক আছে এই দুই প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে সমস্যাৰ কাৰণ প্ৰথমটো প্ৰকাৰ যিসকলৰ নথি পত্ৰ বাংলাদেশী নথি পত্ৰ ঠিক আছে আৰু অসমত লুকাই লুকাই তেওঁলোকে কিবা কৰি আছে ষড়যন্ত্ৰ কৰি আছে বা কিবা আহি লুকাই কাম কাজ কৰি আছে তেওঁলোকতো অসমৰ কাৰণে আমাৰ সমাজৰ কাৰণেতো তেওঁলোক আমাৰ কাৰণে কি আৱৰ্জনা হয় বা বিপদৰ কাৰণ হয় অসমৰ কাৰণে দ্বিতীয়টো প্ৰকাৰ এইটো প্ৰথমটো প্ৰকাৰতকৈ আৰু ভয়ংকৰ হয় দ্বিতীয়টো কেটেগৰী বাংলাদেশীৰ এইটো হৈছে মন মগজু বাংলাদেশী নথি পত্ৰ কিন্তু অসমৰ নথি পত্ৰ অসমৰ বা ভাৰতৰ হয় পেন কাৰ্ড আছে আই কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে ঠিক আছে ভোটাৰ আইডি আছে পাছপোৰ্ট আছে সব আছে কিন্তু মন মগজু বাংলাদেশী হৈ আছে এই দ্বিতীয়টো প্ৰকাৰ বাংলাদেশী যিখিনি মানুহ সেইখিনি বেছি ভয়ংকৰ আমাৰ জাতিৰ কাৰণে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ কাৰণে এতিয়া উপায়টো নাই ন এতিয়া সেইকাৰণে এতিয়াও বিচাৰি চৰকাৰে লগাব এইটো তদন্ত হৈ আছে হ'বই আমাৰ বুজিবৰ হল শ্ৰদ্ধা ৰাইজ এই ইয়াৰে পৰা বাংলাদেশক উলিয়াব লাগিব যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক উলিয়াব এই মন মগজুৰ পৰা তেতিয়ালৈকে আমাৰ মুছলমান সমাজে আমাৰ সংখ্যালঘু সমাজে বিশেষকৈ মিয়া সমাজে নিজৰ মৰ্যাদা কেতিয়াও ঘূৰাই নাপায় মিয়া সমাজে কেতিয়াও মৰ্যাদা ঘূৰাই নাপায় মই কলো আপোনালোকক যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক উলিয়াই নিদিব বাংলাদেশৰ মোল্লাৰ ভাষণ উলিয়াই নিদিব বাংলাদেশী লাইফ ষ্টাইল উলিয়াই নিদিব বাংলাদেশী চিন্তাধাৰা উলিয়াই নিদিব হা তেতিয়ালৈকে অসমত মৰ্যাদাটো নাপায় বাংলাদেশত পাব পাৰে অসমতটো নাপায় কনফাৰ্ম নাপায় যিমানে আন্দোলন কৰক যিমানে চিঞৰ বাখৰ কৰক যিমানে কান্দাকাটি কৰক যিমানে হাই হুলস্থুল কৰক একো লাভ নাই একো নাপায় আগতে ইয়াৰ পৰা বাংলাদেশক উলিয়াওকচোন চাওঁ আৰু যিটো বস্তু তেওঁলোকে পূজা কৰে সেই বস্তুটো কাটি খাব আকৌ কৈ আমি অসমীয়া আপোনালোকৰ এই বিষয়ে মই তেখেতৰ কথাতে মই দেখা পালো আগতে দেখা নাছিলো কিন্তু যেতিয়া মই দেখিছো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো একেটা কথাবোৰ আমি শুনাটো দৰকাৰ আৰু এইখিনিতে মই এতিয়া মই সামৰণিৰ ফালে আহি আছো এতিয়া অসমৰ মই মৌলানা ভাসানীৰ কথাটো আনিম ইয়াত আৰু আমাৰ এই মই যাক আধা পকা বুলি কওঁ আধা পকা বাওঁহতীয়া তেওঁলোকে উচ্ছেদ কৰা মিয়াসকলৰ কাৰণে তেওঁলোকে বহুত দুখ পাইছে বহুত কষ্ট পাইছে তেওঁলোকে আৰু
মই লিখা কবিতাটো কুমজে লেখা কবি তেওঁলোকে নিজে নিজে লৈ লৈছে অৱশ্যে মইতো কুমজে লেখা বুলি কাক কৈছো মইতো নাম দিয়া নাছিলোঁ তেওঁলোকে নিজে স্বীকাৰ কৰি লৈছে যে তেওঁলোকে যাৰ নাম লৈছে তেওঁৰ সেইটো অতীত আছিল গতিকে এইটো ইণ্টিগ্ৰিটিটোৱে প্ৰশ্নবোধক যদি সেইটো কুমজে লেখা এটা অতীত আছিল তেওঁ আৰু ইয়াত আৰু সেই সম্পৰ্কটো মই এতিয়া ইয়ালৈ আনিম এণ্টি ইনকামেঞ্চিত তেওঁলোকৰ ভূমিকাটো কি মই কিয় এই কবিতাটো লিখিছোঁ মই আপোনালোকক ক'বলৈ গৈ আছোঁ তাৰ আগতে মৌলানা ভাসানীৰ কথা কওঁ কিহৰ কাৰণে ইমান দৰদ বাংলাদেশত যেতিয়া এই অলপতে খোৱা ইমানখিনি ঘটনাৰ পিছত যেতিয়া হিন্দুসকলৰ প্ৰতি অত্যাচাৰ কৰিছিল সাধাৰণ প্ৰজা তেওঁলোকক যেতিয়া মাৰিছিল তেতিয়া আমাৰ ইয়াত থকা মানুহবোৰে এষাৰ মাত মাতিছিল নে যিসকলে কৈ থাকে 1 কোটি বাংলাদেশী আহিব তেওঁলোকে আমাৰ অসমখন শেষ কৰি দিব 1 কোটি বাংলাদেশী এইটো প্ৰশ্ন কালৈ মই পিছত আহিম এতিয়া নাপাতো তেওঁলোকে কিয় মাত নেমাতে তেওঁলোকে হিন্দুসকলক যেতিয়া টৰ্চাৰ কৰে বাংলাদেশত এনেকে কিয় নামাতে তাৰ এটা প্ৰধান কাৰণ হল মৌলানা ভাসানী কাৰণ ভাসানী খুব তেওঁ মজলুম জননেতা মৌলানা ভাসানী তেওঁ ৰেড মৌলানা বুলি জানিছিল কাৰণ তেওঁ আছিল এজন চীনপন্থী মৌলানা তেওঁ ধৰ্মীয় মৌলানাও কমিউনিষ্ট তেওঁ চীনলৈও গৈছিল গতিকে ধৰ্ম আৰু কমিউনিজম য'ত মিহলি হৈ আছে আৰু সেই সকলক লৈ আমাৰ এই আধা পকা বাওঁপন্থীসকলে যে এটা যে গণসংগ্ৰাম কৰিব চেষ্টা কৰিছে তেওঁলোকে যে ইমান ডাঙৰ শব্দ কৈছে ধৰ্মটো হেৰি বুলি কয় ন আফিং বুলি কয় তে মৌলানা কেনেকৈ আকৌ কমিউনিষ্ট হ'ল তেওঁক কিয় ৰেড মৌলানা বুলি কয় আহিম এইবোৰ কথালৈ পিছত আহিম যদি প্ৰয়োজন হয় ইমানতে থমকি গ'লে ভাল নহ'লে মই কথাবোৰ আৰু মই হেৰি কৰা নাই দেই মই মানে থ্ৰেট কৰা নাই যে স্মক কথা নিলিখিব যি ইচ্ছা লিখি থাকক যিমান লিখিব সিমানে আমাৰ লিষ্টখন ডাঙৰ হৈ গৈ থাকিব কাৰণ এখন ব্লেক লিষ্ট কৰিব লাগিব নহয় বনাব লাগিব নহয় অসমীয়া জাতিৰ শত্ৰু কোন বিচাৰি উলিয়াব লাগিব নহয় এতিয়া আহিলো বৰ্তমান সময়লৈ এইটো হ'ল এণ্টি ইনকামবেঞ্চি হয় এইটো এটা ইলেকশ্যনৰ সময় ইলেকশ্যনৰ সময়ত যেতিয়া এখন চৰকাৰ কেইবাবাৰো থাকে এটা বা দুটা টাৰ্ম থাকে বা 3টা টাৰ্ম থাকে তেতিয়া চৰকাৰ বিৰোধী প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ সৃষ্টি হয় মানুহ অসন্তুষ্ট হয় বিভিন্ন কাৰণত এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে মই এই বিষয়ে আৰু ডিটেইলত পিছত ক'ব পাৰিম এতিয়া মোক অকণমান কিন্তু কোৱাটো প্ৰয়োজন আছে যে মোৰ স্থিতিটো কি প্ৰথমতে মই সেইটো কৈ লওঁ মোৰ স্থিতিটো হ'ল মই গণতন্ত্ৰত বিশ্বাসী মই বিচাৰো সুস্থ গণতন্ত্ৰৰ প্ৰতিষ্ঠা হওক সুস্থ গণতন্ত্ৰৰ বাবে সুস্থ বিৰোধী পক্ষৰ প্ৰয়োজন আছে মই বিচাৰো চৰকাৰ জাৰি নহওক সুস্থ শক্তিশালী বিৰোধী পক্ষ এটা থাকক এইটো মোৰ স্থিতি এই সুস্থ বিৰোধী পক্ষ কোনে গঢ় দিব আমি ইলেকশ্যনৰ পিছত জানিম এইটো আমিতো ঠিক নাজানো যিয়ে নাহক যি চৰকাৰে নাহক আমি যিহেতু গণতন্ত্ৰত বিশ্বাসী আৰু আমি জানো গণতন্ত্ৰত চৰকাৰ সলনি হয় চৰকাৰ থাকিব পাৰে চৰকাৰ কিন্তু এই যে এণ্টি ইনকামেঞ্চি যিটো ঢৌ আহে এই ঢৌটো এইটো ইমান সহজ নহয় যে ঢৌটো ভোটলৈ ৰূপান্তৰিত কৰা মানুহে কি বিচাৰে যিসকল অসন্তুষ্ট তেওঁলোকে চাই থাকে যে অল্টাৰনেটিভ কি আছে আৰু অল্টাৰনেটিভটোৱে কনভিন্সিং হয়নে নহয় এইটো চাই অল্টাৰনেটিভে কি আমাক ভৱিষ্যত দেখুৱাই আছে সেইটো চাব কোনবোৰ মানুহে এই অল্টাৰনেটিভ চৰকাৰখনক নেতৃত্ব দি আছে আৰু বিভিন্ন বিষয় মানুহে চায় আৰু চৰকাৰখনেও তেওঁলোকৰ যিটো এণ্টি ইনকামেঞ্চিছ হৈছে তাক ৰোধ কৰিবৰ কাৰণে চৰকাৰখনে বিভিন্ন ধৰণৰ পলিচি লয় যে চৰকাৰৰ সেই কাউণ্টাৰ এণ্টি ইনকামেঞ্চি পলিচিবোৰক কেনেকৈ মোকাবিলা কৰিব আজি যদি আমি সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰো অসমত কেনেকৈ মুখামুখি হ'ব
এই কাউণ্টাৰ এণ্টি ইনকামেঞ্চি ঢৌ প্ৰতিহত কৰিব খোজা এই যে আৰু চৰকাৰে কৰিব আৰু আজিকালি বহুত বুদ্ধিমান মানুহে চৰকাৰবোৰ বা অপজিশ্যনকো বিভিন্ন ধৰণৰ বুদ্ধিমান মানুহে বা শক্তিশালী বা আজিৰ দিনটোত ইলেক্ট্ৰনিক্সৰ যুগত আজিৰ ছ'চিয়েল মিডিয়াৰ যুগত বিভিন্ন ধৰণৰ ফেক্টৰেৰে অপজিশ্যনকো প্ৰক্ৰিয়ালি কৰিব চেষ্টা কৰে চৰকাৰে এটা কাউণ্টাৰ কৰে এইটো এটা যুদ্ধ আৰু এই যুদ্ধত কোন জিকিব কোন হাৰিব সেইটো সময় নিৰ্ধাৰণ কৰিব কিন্তু যিসকল বিবেচক ভোটাৰ আছে যিসকলে গণতন্ত্ৰক বুজি পায় তেওঁলোকে বিচাৰে এখন সুস্থ চৰকাৰ থাকক সুস্থ গণতন্ত্ৰ হওক সুস্থ অপজিশ্যনো থাকক যেতিয়া এনেকুৱা ঢৌবোৰ আহে তেতিয়া কিয় এণ্টি ইনকামবেঞ্চিৰ ঢৌটো বিফল কিয় হয় কাৰণ এতিয়া অকণমান চকু ফুৰালেই দেখিব যিসকল বিবেচক নেতৃত্ব আছে যিসকলে যুক্তি বুদ্ধিৰে গোটেই চৰকাৰ বিৰোধী ঢৌটো তেওঁলোকে শক্তিশালী কৰি আগবঢ়াই দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে বা তেওঁলোকে একগোট হ'ব চেষ্টা কৰিছে তেওঁলোকে কমন মিনিমাম পলিচি হয়তো তেওঁলোকে কিবা প্ৰগ্ৰেম কিছুমান তেওঁলোকে হয়তো কৰিছে কিবা কিবি কৰি আছে কিন্তু কিছুমান খুচুৰা মানুহ আছে এই খুচুৰা মানুহখিনিয়ে তেওঁলোকে সদায় কি কৰে এইটো আজিৰ কথা নহয় সদায় কি কৰে কিছুমান মানুহ ফেন্সিঙত বহি থাকে তেওঁলোকে ঢৌ দেখি ইফাল সিফাল কৰে আৰু কিছুমান চৰকাৰ বিৰোধী স্থিতিত থাকে কিন্তু তেওঁলোকৰ কোনো গভীৰতাও নাথাকে তেওঁলোকৰ কোনো দায়বদ্ধতাও নাথাকে তেওঁলোকে ওপৰে যেনেকৈ মোৰ কোনো ধৰণৰ কবিতা মোৰ কোনো ধৰণৰ কিতাপ নপঢ়াকৈ তেনেকৈ মোক যেনেকৈ সমালোচনা কৰি আছে মন্ত্ৰীৰ ঘৈণীয়েক মেখেলা গুচাই নিচিনা শব্দলৈকে তেওঁলোকে ব্যৱহাৰ কৰিছে এতিয়া তেওঁলোকে কি কৰিছে তাৰ পিছত কিছুমান মানুহ থাকে যিসকলে এই ঢৌৰ সুবিধাটো লৈ তেওঁলোক আগবাঢ়ি আহি পেলাই নিজকে প্ৰচাৰ কৰিব বিচাৰে নিজৰ লাভৰ কাৰণে তেওঁলোকে এই ঢৌটো ব্যৱহাৰ কৰে আৰু ইণ্টিগ্ৰিটি নথকা কোনো ধৰণৰ ভাল তেওঁলোকৰ অতীত নথকা কোনোবা মানুহে আহি যদি এনেধৰণৰ ঢৌৰ যেতিয়া নেতৃত্ব দিবলৈ আহে তেতিয়া মানুহে ভাবে যে এইটোতো অজানা শত্ৰু এইটোতো আমাৰ চিনাকি শত্ৰু তেতিয়া অজানা শত্ৰুটো আৰু ভয়ংকৰ এই যদি নেতৃত্ব দিছে তেতিয়াহ'লে কি কৰিবগৈ মানুহে তেতিয়া সিদ্ধান্ত লওঁতে বহুবাৰ ভাবে আৰু এই মানুহখিনি এতিয়া খুব সক্ৰিয় সামাজিক মাধ্যমত মোৰ সামাজিক মাধ্যমৰ মোৰ একাউণ্টত সকলো দলৰ সকলো সংগঠনৰ সকলো মতাদৰ্শৰ বিবেচক বন্ধুৰে ভৰি আছে কোনেও কিন্তু ইয়াত মাত মতা নাই তেওঁলোকে জানে তেওঁলোকে মোৰ প্ৰত্যেকটো শব্দৰ পিছফালে মই কি ক'ব খুজিছো তেওঁলোকে বুজে সেইকাৰণে মতা নাই মাতিছে কোনে এইবোৰ মানুহ যিবোৰ মানুহে এই ঢৌৰ সুবিধা লৈ তেওঁলোকে উঠি বাঢ়ি ফুৰিছে মানুহবিলাক মইতো চিনি পাওঁ মানুহখিনি তেওঁলোকক যিবিলাকে কৈ আছে কি তাৰ ভিতৰত এচাম আছে যিসকলে কথাটো নুবুজি তেওঁলোকে দুখ কৰিছে তেওঁলোকক মই ইয়াত নাই ধৰা কিন্তু এণ্টি ইনকামবেঞ্চি যদি ফেইল হয় এইবোৰ মানুহৰ কাৰণে হ'ব যিসকলে এই ঢৌৰ সুবিধা লৈ যিসকলে নিজক ফ্ৰণ্টলাইনত আনিবলৈ চেষ্টা কৰি আছে কাৰণ মানুহে চাব যে মানুহে কি বিচাৰে অল্টাৰনেটিভটো তেওঁলোকে চাই যদি এখন চৰকাৰক আমি বেয়া পাইছো ইয়াৰ অল্টাৰনেটিভ কি আছে আৰু অল্টাৰনেটিভটো বেটাৰ অল্টাৰনেটিভ হ'ব লাগিব আৰু সেই অল্টাৰনেটিভটোৱে তেওঁলোকক চিকিউৰ ফিল কৰাব লাগিব তেওঁলোকৰ আগত যদি এজন ভাল নেতা থাকে এজন ভদ্ৰ মাৰ্জিত নেতা থাকে মানুহে তেওঁৰ মুখলৈ আশাৰে চায় কিন্তু পলিচি কি ভৱিষ্যত পৰিকল্পনা কি চাৰিওফালে কোন মানুহ আছে আৰু এই পাবত গজা মানুহবোৰ এইবোৰে যদি ভাবিছে যে ছ'চিয়েল মিডিয়া চিঞৰ-বাখৰ কৰি তেওঁলোকে এণ্টি ইনকামবেঞ্চি ঢৌটো তেওঁলোকে এটা বিশাল শক্তিলৈ ৰূপান্তৰিত কৰি চৰকাৰৰ পতন ঘটাব তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে
যিসকলে সঁচাকে সুস্থ গণতন্ত্ৰ বিচাৰে প্ৰথম এইখিনিক চাটাই কৰিব লাগে মোৰ মতামতহে কোনোবাই লওক আৰু নলওক মোক ক'বলগীয়া নাই কিন্তু এইখিনি মোৰ মতামত কাৰণ মই চৰকাৰখনে নিজক শুদ্ধ কৰি ভালকৈ কাম কৰাটো বিচাৰো চৰকাৰখন সুস্থভাৱে যিকোনো চৰকাৰ সুস্থভাৱে জনগণক নেতৃত্ব দিয়াটো বিচাৰো সমাজখন পৰিচালিত কৰাটো বিচাৰো আৰু তাৰ যিটো বিৰোধী পক্ষ থাকে সিও শক্তিশালীভাৱে সঁচা অৰ্থত বিৰোধী হৈ তেওঁলোকে চৰকাৰখনৰ লগত মোকাবিলা কৰি তেওঁলোকৰ ভুল ত্ৰুটি আঙুলিয়াই দি গণতন্ত্ৰক সঠিকভাৱে পৰিচালিত কৰাত তেওঁলোকে সহায় কৰিব লাগে কিন্তু আমি বাস্তৱত আমি সকলোৱে জানো বা যিসকলে জানে মই ডিটেইলত এতিয়া নকওঁ কিন্তু আজি মই কবিতাটোৰ কথা মই যেতিয়া লিখিলোঁ মই কাৰো নাম কোৱা নাই কিন্তু যিটো অশ্লীলতাৰ ঢৌ যিটো আপোনালোকে বুৱাই দিছে এই অশ্লীলতাৰ ঢৌটো কিন্তু আপোনালোকৰ গালৈকে ঘূৰি আহিব কাৰণ যিসকলে ভোট দিম বুলি ভাবিও আছে আপোনালোকক বা অপজিশ্যনক বা এতিয়া যিটো এণ্টি ইনকামজি ঢৌৰ নেতৃত্ব দিয়াসকলে যিসকলে ভাবি আছে ভোট দিম বুলি এই অশ্লীল কথাবিলাক দেখাৰ পিছত ভাবে ইহঁতক যদি কেনেবাকৈ আকৌ ক্ষমতালৈ আনো এওঁলোকে আৰু কি কৰিব এতিয়াতে ঢৌটো মাত্ৰ আৰম্ভ হৈছেহে এই শক্তিশালী ৰূপ এতিয়াও লোৱা নাই আৰম্ভ হওঁতে যদি এইটো ৰূপ ইমান অশ্লীল ইমান তেওঁলোক যদি এগ্ৰেছিভ তেওঁলোকে যদি পাৱাৰ টানো কি অৱস্থা হ'ব আমাৰ গতিকে অচিনাকি শত্ৰু বেছি ভয়ংকৰ হয় চিনাকি শত্ৰুতকৈ গতিকে আপোনালোকক মই মোৰ নিজৰ স্থিতিটো আজি ক্লিয়াৰ কৰি দিছোঁ যদি আপোনালোকৰ আৰু প্ৰশ্ন আছে আপোনালোকৰ যদি আৰু কিবা আক্ৰমণ কৰিবলগীয়া আছে আপোনালোকৰ যদি আৰু কিবা খুচৰি উলিয়াব লগা আছে মন্ত্ৰী ঘৈণীয়েক বুলি মোক যিমান গালি পাৰে আপোনালোকে কৰক মই যিটো ভাবিম যে মোৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে মই আকৌ আহিম মই উত্তৰ দিম কিন্তু এইটো মই জাষ্ট আজি আৰম্ভণি কিন্তু মই কিন্তু এই বিষয়বোৰ ইয়াৰ পিছত মই আৰু পৰিষ্কাৰকৈ মই লিখিব চেষ্টা কৰিম আপোনালোকক মই জনাব চেষ্টা কৰিম এয়া কোনো সাৱধানবাণী নহয় এইটো বাস্তৱতা বাস্তৱসকলে বুজি লওক সমাজখন শালীন শোভন সুস্থ কৰি ৰাখক আৰু যেতিয়া আমি প্ৰতিৰোধ কৰিব লগা হয় তেতিয়া কলমত মুলায়ম ভাষা নোলাবও পাৰে মুলায়ম ভাষাৰে নহয় কিন্তু অপাৰেশ্যনো কৰিব লগা হয় নহয় সদায়তো আৰু মেডিচিনেৰে নহয় মেডিচিন বহুত বিভাগ আছে মেডিচিন আছে চাৰ্জাৰী আছে কত কি আছে ৰেডিঅ'থেৰাপি আছে কেমোথেৰাপি আছে ক'ত কি লাগে সেইমতে ভাষাৰ প্ৰয়োগ হয় সকলোকে ধন্যবাদ জনালো আপোনালোকক এখন মঞ্চ মই মুকলি কৰি দিছোঁ আপোনালোকে নিজৰ মতামত ৰাখক আৰু মইতো লিখিয়ে থাকিম মই ইয়াতকৈ আৰু কঠিনকৈ লিখিম মই যিঠিক বাৰু ভাবোঁ মই লিখি থাকিম কৈ থাকিম আৰু আপোনালোকে নাজানে মই কি কি কাম কৰি আছোঁ মোৰ কামখিনি মই কৰি গৈ থাকিম আৰু মোৰো বয়স হৈছে কিন্তু মই বুঢ়া বাঘ হৈ হাতত সোণৰ খাৰু লৈ মই বাটৰুৱাক ঠগিবৰ কাৰণে কিন্তু মই বাটৰ কিনাৰত বহি থকা নাই মই পোৱালি বাঘ থাকোঁতে যি আছিলোঁ মই এতিয়াও সেই একেটা বাঘেই হৈ আছোঁ মই সোণৰ খাৰুৰে প্ৰলোভিত কৰি কাকো স্বীকাৰ কৰিবলৈ নাযাওঁ নমস্কাৰ